নমস্কাৰ সকলোকে স্বাগতম জনাইছো এসকে এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি ৰচনা মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ৰচনা 6টি টপিকস লৈ আনিছো আৰু ভেৰি ইম্পৰ্টেন্ট হয় তেওঁলোকৰ 2025 চনৰ পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে ফাইনেল পৰীক্ষা দিব বুলি। বিশেষকৈ এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে। আজি এই টপিকসখিনি মোৰ প্ৰিয় গ্ৰন্থ তোমাৰ প্ৰিয় সাহিত্যিক অসমৰ বানপানী পুথিভঁৰাল ছাত্ৰৰ কৰ্তব্য আৰু মোৰ জীৱনৰ লক্ষ্য। এই 6টা টপিক, কিন্তু এই 6টা টপিকসৰ যদি মই আনসাৰ ইয়াতে যদি দিবলৈ যাওঁ এখন ভিডিঅ'ত নিশ্চয় ভিডিঅ'টো বেছিকৈ দীঘল হ'ব আৰু গতিকে মই এই 6টা টপিকসৰ ভিতৰত এটা টপিকস ধুনীয়াকৈ আৰু অসমৰ প্ৰাকৃতিক সম্পদ যিটো ধুনীয়াকৈ তাৰ বিষয়ে আজি আমি ইয়াতে আলোচনা কৰিম আৰু চাম। 8 নম্বৰ আহে যিহেতু ৰচনাত, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষৰলৈকে চাব আৰু যদি তেনেকুৱা আৰু যদি ৰচনা লাগে তেনেকুৱা আনসাৰখিনি যদি তেনেহ'লে মোক কমেন্ট কৰি জনাব, মই আপোনালোকক সেকেন্ড ভিডিঅ'ত দি দিম, কাৰণ ভিডিঅ'টো ছুটি হ'লে চাবলৈ তেওঁলোকৰ সহজ হয়। গতিকে আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰিছো। এয়া হৈছে ৰচনা 1 নম্বৰ অসমৰ প্ৰাকৃতিক সম্পদ। আজি আমি অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে জানিম আৰু মই ভাবো যদি এনে ধৰণে আপোনালোকে ধুনীয়াকৈ যদি টপিকস লিখে, এনে ধৰণৰ যদি ধুনীয়াকৈ লিখে সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। মই এটা পঢ়ি দিছো, যদি কিছুমানে মোক আখৰটো ভালদৰে চিনি নাপায় পঢ়ি দিয়াৰ কাৰণে তেওঁলোকে সুবিধাভাৱে বুজি পাব। আহক মই পঢ়ি দিছো। অসমৰ প্ৰাকৃতিক সম্পদ আৰম্ভণি। স্বাভাৱিকভাৱে উৎপন্ন হোৱা সম্পদৰ নামেই প্ৰাকৃতিক সম্পদ। দ্বিতীয়তে প্ৰকৃতিৰ বুকুত উৎপন্ন হোৱা সম্পদকে প্ৰাকৃতিক সম্পদ বুলিব পাৰি। এই ফালৰ পৰা কৃষিজাত দ্ৰব্যবোৰকো প্ৰাকৃতিক সম্পদৰ ভিতৰত সামৰা হয়। প্ৰাকৃতিক সম্পদৰ শ্ৰেণী বিভাগ। অসম মৌচুমী অঞ্চলত অসমৰ প্ৰাকৃতিক সম্পদ ৰাজ্যিক 4টা ভাগত ভগাব পাৰি। সেইকেইটা ক্ৰমে কৃষিজাত, খনিজাত আৰু বনজাত আৰু জলজাত। এতিয়া কৃষিজাত সেকেন্ডটো যিটো আমাৰ স্টেপ, কৃষিজাত সম্পদৰ বিৱৰণ। অসম মৌচুমী অঞ্চলত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পৰ্বতে আগুৰি আছে। সেইবাবে দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰবাহিত হোৱাৰ সময়ত বিশেষকৈ জেঠ, আহাৰ, শাওন আৰু ভাদ মাহত অসমত প্ৰবল বৰষুণ হয়। অসমৰ মাটি সাৰুৱা, গতিকে খেতিৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন জিলাতে ধান, মাহ, সৰিয়হ আদি উৎপন্ন হয়। চাহৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। ভাৰতৰ শতকৰা 66% চাহ অসমত উৎপন্ন হয়। খনিজাত সম্পদৰ বিৱৰণ। খনিজাত সম্পদৰ ভিতৰত খাৰুৱা তেলৰ কথাকেই বিশেষভাৱে উল্লেখ কৰিব পাৰি। ভাৰতৰ ভিতৰত এই সম্পদত অসম প্ৰথম। ডিব্ৰুগড় জিলাৰ ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, হুগ্ৰীজান, মৰাণ আদি ঠাইত তেল যথেষ্ট পৰিমাণে পোৱা যায়। অসমত বৰ্তমান 4টা তেল শোধনাগাৰ আছে। গোলাঘাট জিলাত নামবৰ হাবিত এটা গৰম পানীৰ উঁহ আছে আৰু ইয়াৰ পানীত গন্ধক মিহলি হৈ আছে। অকমান দীঘল হ'ব 8 নম্বৰৰ, যিহেতু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে মাইতে ৰৈ গ'লে সম্পূৰ্ণ মাৰ্কছখিনি পৰীক্ষকে নিদিব। বনজাত সম্পদৰ বিৱৰণ। প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাবে অসমৰ অনেক ঠাইত ডাঠ হাবি পোৱা যায়। খালবোৰত শাল, সোণাৰু, গমাৰি, বনচুম, চেগুন আদি মূল্যৱান কাঠ পোৱা যায়। এইবোৰৰ উপৰিও বাঁহ, বেত, খেৰ, ইকৰা, খাগৰি, নল আদিও অনেক ঠাইত পোৱা যায়। জলজাত সম্পদৰ বিৱৰণ। ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ 2খন ডাঙৰ নদী। এই নৈ দুখনৰ অনেক উপনৈ ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। ইয়াৰ উপৰি অনেক বিলো ৰাজ্যখনৰ বিভিন্ন ঠাইত আছে। এই নদী আৰু বিলবোৰত মাছ, কাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিলাক ইয়াৰ মানুহৰ প্ৰধান আৰু প্ৰিয় খাদ্য। নগাঁও জিলাৰ কপিলী নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান অৱস্থা। বৰ্তমান অসমৰ প্ৰাকৃতিক সম্পদৰাজি সংকটাপন্ন অৱস্থাত উপনীত হৈছে। নিজৰ লাভৰ কাৰণেই মুক্ত খনন পদ্ধতিৰে অসম মাটিৰ বুকুৰ পৰা কলা সোণ, কয়লা চোৰাংকৈ আহৰণ কৰিছে। এসময়ত উচ্চ শিখৰত আৰোহণ কৰা চাহ শিল্প বৰ্তমান পুতৌ
লগাকৈ অৱনতি ঘটিছে। সামৰণি সম্পদ থাকিলেই নহয় সেইবোৰ যথোচিত ব্যৱহাৰ হ'ব লাগে তেন্তে কি কৈছে সেইবোৰ সাৰ্থক হয়। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ আটাইবোৰৰে যথোচিত ব্যৱহাৰ এতিয়ালৈকে কৰিব পৰা হোৱা নাই। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হ'ব পাৰে তাৰ বাবে অসমৰ চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত। গতিকে আজি ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ কাৰণে আজি এইটো আছিলে এটি ৰচনা। গতিকে ইয়াৰে কিছুমান টপিকছ দিয়া আছে, আপোনালোকে দেখি পাইছে, মই দি থৈছোঁ। গতিকে আপোনালোকে ধুনীয়াকৈ সেই টপিকছখিনিও চাই ল'ব আৰু মুখস্থ কৰি ল'ব। কমন পৰিলে আপোনালোকে ইয়াৰ পৰাই 8 নম্বৰ এটা লাভ কৰিব পাৰিব। আৰু এইটো আহিবই, কাৰণ প্ৰত্যেকবাৰ পৰীক্ষাত আহি থাকে। আপোনালোকৰ তাত যদি প্ৰশ্ন কাকত আছে মিলাই চাই ল'ব ধুনীয়াকৈ, তেতিয়া ধুনীয়াকৈ আইডিয়া কৰিব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতেতো শ্বেয়াৰ কৰিবই। চেনেলত নতুন থকা কেইজনে ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খিনি আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।